हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। সো মই আপোনালোকক যেনেদৰে কৈছিলোঁ যে মই আপোনালোকৰ এক্সামৰ বাবে বহুত মানে ইম্পৰ্টেণ্ট আপোনাৰ মডেল কুৱেশ্যনবোৰ দি যাম। সো মই অলৰেডি মডেল কুৱেশ্যন পেপাৰ 1 আৰু 2 অলৰেডি আপলোড কৰিছোঁ। সো আপোনালোকে আই থিংক চাইছে। আজি মই লৈ আহিছোঁ আপোনাৰ বাবে সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ যি প্ৰি ফাইনেলৰ এক্সাম আছিলে, যি আপোনাৰ প্ৰি ফাইনেলৰ যি কুৱেশ্যন পেপাৰ আছিলে ইংলিছৰ, তাৰ আমি MCQ কুৱেশ্যনবোৰ চাম, গোটেইকেইটা আমি কৰিম। সো আপোনালোকে প্লিজ ভিডিঅ'টো ইগনোৰ নকৰিব, আৰু যদি ভিডিঅ'টো ভাল পায় দেন লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোক মোৰ চেনেলত নতুন দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আপোনাৰ কুৱেশ্যন নম্বৰ 1ত আছে লেঞ্চু ৱাজ এন অক্স অফ এ মেন বিকজ। আপোনাৰ অপশ্যন কেইটা হ'ল এ হি ৱাজ ভেৰি ফেট লাইক এন অক্স, অপশ্যন বি হি স্লেপ্ট লাইক এন অক্স, অপশ্যন চি হি কুড ৰান লাইক এন অক্স, या অপশ্যন ডি হি ৱৰ্ক লাইক এন অক্স। সো আপোনালোকে গেছ কৰক যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব। মই অলপ টাইম আপোনালোকৰ বাবে ৰখি দিছোঁ। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ হি ৱৰ্ক লাইক এন অক্স টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 লৈ। ইয়াত সোধা হৈছে যে দ্য ফিল্ড অফ কৰ্ণ ৱাজ ডটেড উইথ ফ্লাৱাৰ্ছ মিনছ ডেট। অৰ্থাৎ এই ডটেড উইথ ফ্লাৱাৰ্ছৰ অৰ্থ কি হয় আমাক সুধিছে। এইটো আপোনাৰ এ লেটাৰ টু গডৰ পৰা আহিছে। সো আপোনাৰ অপশ্যন কেইটা হ'ল এ নট এ ছিংগল ফ্লাৱাৰ ৱাজ বিগাৰ দেন ডট, অপশ্যন বি দ্য ফ্লাৱাৰ্ছ ৱেৰ স্কেটাৰ্ড এক্ৰছ, অপশ্যন চি দ্য ফ্লাৱাৰ্ছ ৱেৰ শেপড লাইক ডটছ, या ডি দ্য ফ্লাৱাৰ্ছ হেড শ্ৰাংক ইন সাইজ। গতিকে আপোনালোকে প্লিজ গেছ কৰক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ দ্য ফ্লাৱাৰ্ছ ৱেৰ স্কেটাৰ্ড এক্ৰছ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 লৈ। ইয়াত সোধা হৈছে যে দ্য হাউচ ডেছ দ্য অনলি ওৱান ইন ইণ্টায়াৰ ভেলী। ইয়াত ইণ্টায়াৰ অৰ্থ কি হয় আমাক সুধিছে। গতিকে আপোনাৰ অপশ্যন কেইটা হ'ল এ হোল, অপশ্যন বি ইম্প'জিং, অপশ্যন চি চলিটেৰী, या অপশ্যন ডি ইউনিক। গতিকে আপোনালোকে গেছ কৰক যে এই ইণ্টায়াৰ শব্দৰ অৰ্থ কি হয়। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ হোল টিক কৰিছে তেওঁলোক শুদ্ধ হয়, কিয়নো ইণ্টায়াৰ মানে হ'ল আপোনাৰ হোল, আৰু ইয়াত চলিটেৰী মানে হ'ল আপোনাৰ এলন। মনত ৰাখিব, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যেনেকৈ আপোনাৰ লেঞ্চৰ ঘৰ কেনেকুৱা আছিলে, চলিটেৰী হাউচ আছিলে। এতিয়া আগবাঢ়ো আমি কুৱেশ্যন নম্বৰ 4 লৈ। ইয়াত সোধা হৈছে যে ফৰ মেণ্ডেলা কাৰেজ মিনছ ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ ট্ৰাম্প অভাৰ লভ, অপশ্যন বি ট্ৰিয়াম্ফ অভাৰ সেলফিছ, অপশ্যন চি ট্ৰিয়াম্ফ অভাৰ ফিয়াৰ, या অপশ্যন ডি ট্ৰিয়াম্ফ অভাৰ পুবাৰ্টি। গতিকে আপোনালোকে গেছ কৰক যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ ট্ৰিয়াম্ফ অভাৰ ফিয়াৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 5। ইয়াত সোধা হৈছে যে ফৰ মেণ্ডেলা ডেপ্থ অফ অপাৰেশ্যন ক্ৰেট ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ অপ্ৰেছৰ, অপশ্যন বি পভাৰ্টি, অপশ্যন চি লেক অফ ফ্ৰীডম, या অপশ্যন ডি হেইটছ অফ কেৰেক্টাৰ। সো আপোনালোকে গেছ কৰক যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে আপোনাৰ যিসকল ষ্টুডেণ্টে অপশ্যন ডি অৰ্থাৎ হেইটছ অফ কেৰেক্টাৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 6। ইয়াত সোধা হৈছে যে এ নন ৰেচিয়েল গভৰ্ণমেণ্ট মিনছ ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ উইচ ইজ নট বেছড অন কৰাপশ্যন, অপশ্যন বি উইচ ইজ নট বেছড অন ৰিলিজন, অপশ্যন চি উইচ ইজ নট বেছড অন স্কিন কালাৰ, या অপশ্যন ডি উইচ ইজ নট বেছড অন ডিক্টেটৰ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ উইচ ইজ নট বেছড অন স্কিন কালাৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 7লৈ। ইয়াত সোধা হৈছে যে হোৱাট ইজ দ্য ট্ৰেডিশ্যন অফ কুৰ্গী হোমছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ ব্ৰেভেৰী, অপশ্যন বি ভেলোৰ, অপশ্যন চি কাৰেজ, या অপশ্যন ডি হস্পিটেলিটি। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ হস্পিটেলিটি টিক কৰিছে
তেওঁলোক ক্ষুব্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 8। ইয়াত সোধা হৈছে যে কুৰ্গ ইজ ফেমাছ ফৰ ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ টি, অপশ্যন বি কটন, অপশ্যন চি ৰাবাৰ या অপশ্যন ডি কফি। গতিকে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে প্লিজ গেছ কৰক। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ কফি গেছ কৰিছে অথবা টিক কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 9লৈ। ইয়াত সোধা হৈছে যে হুইচ ইজ দ্য বেষ্ট টাইম অফ দ্য ইয়াৰ টু ভিজিট কুৰ্গ। আপোনাৰ অপশ্যন কেইটা হ'ল এ মাৰ্চ টু আগষ্ট, অপশ্যন বি এপ্ৰিল টু জুন, অপশ্যন চি ছেপ্টেম্বৰ টু মাৰ্চ या অপশ্যন ডি জুন টু ছেপ্টেম্বৰ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। কাৰণ আপোনালোকে গেছ কৰে যদি আপোনাৰ এটা ৰিভিজন হৈ যাব, কাৰণ এইটো মানে কুইক ৰিভিজনৰ টাইম হয়। চ' মই এইকাৰণে এই ভিডিঅ'বোৰ লৈ আহিছোঁ, কাৰণ আপোনাৰ কুইক ৰিভিজন হওক বুলি। আৰু এটা কথা আপোনালোকে ধ্যান দিব যে যেতিয়া আপোনালোকে এই ছেশ্যনটো শেষ কৰিব অৰ্থাৎ 45 নম্বৰ যি কুৱেশ্যন এটেম্প্ট কৰিব, তাৰপাছত নিজৰ মাৰ্কছটো প্লিজ আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব যে আপোনালোকে 45ৰ ভিতৰত কিমান মাৰ্কছ পায়। চ' কাইণ্ডলি আপোনালোকে নিজৰ মাৰ্কছটো কমেণ্টত জনাব। গতিকে আপোনালোকে গেছ কৰক যে 9 নম্বৰৰ কুৱেশ্যনৰ এনচাৰ কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ ছেপ্টেম্বৰ টু মাৰ্চ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 10লৈ। ইয়াত সোধা হৈছে যে বোধিধৰ্মা কাট অফ হিজ ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ আইজ, অপশ্যন বি আইব্ৰ'জ, অপশ্যন চি আইলিডছ या অপশ্যন ডি আইবলছ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ আইলিডছ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডেট মিনছ আইলিডছ। কুৱেশ্যন নম্বৰ 11ত আছে আপোনাৰ ৱেৰ ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক। আপোনাৰ অপশ্যন কেইটা হ'ল এ ইউৰোপ, অপশ্যন বি ইণ্ডিয়া, অপশ্যন চি চাইনা या ডি আছাম। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। এইটো খুবেই ইজি কুৱেশ্যন হয়, এইটো আপোনাৰ টি ফ্ৰম আছামৰ পৰা আহিছে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ চাইনা টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 12। ইয়াত সোধা হৈছে যে হু ৱাজ স্পিকিং ইন এ হাই পিচ ভইচ। আপোনাৰ অপশ্যন কেইটা হ'ল এ ৰাজবীৰ, অপশ্যন বি প্ৰাঞ্জল, অপশ্যন চি মিষ্টাৰ বৰুৱা या ডি টি ভেণ্ডৰ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ টি ভেণ্ডৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোকে 1 মাৰ্কছ পাই গ'লে। আৰু এটা কথা আপোনাক মই সোধোঁ যে আৰু এটা কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে যে টি ভেণ্ডৰে আপোনাৰ কি ৱৰ্ড মানে প্ৰনাউন্স কৰি আছিলে অথবা হাই পিচ ভইচত কি মানে কৈ আছিলে, সেইটো আপোনালোকে যদি জানে দেন কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 13। ইয়াত সোধা হৈছে যে দ্য ডিষ্টেঞ্চ অফ দ্য টাউন ফ্ৰম ভেলিজ ভিলেজ ৱাজ ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ 6 মাইলছ, অপশ্যন বি 5 মাইলছ, অপশ্যন চি 7 মাইলছ या অপশ্যন ডি 10 মাইলছ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ 6 মাইলছ টিক কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ 6 মাইলছ। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 14। ইয়াত সোধা হৈছে যে ভেলি ৱাজ শ্বক টু চি। আপোনাৰ অপশ্যন কেইটা হ'ল এ দ্য কাৰ পেচেঞ্জাৰ্ছ, অপশ্যন বি দ্য বাছ পেচেঞ্জাৰ্ছ, অপশ্যন চি দ্য ডেড কাউ या অপশ্যন ডি দ্য হেণ্ডিকেপ্ড। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ ডেড কাউ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কুৱেশ্যন নম্বৰ 15ত আছে আপোনাৰ দ্য টাইগাৰ ৱাকছ ইন দ্য কেজ ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল এ উইথ ছেডনেছ, অপশ্যন বি উইথ হেপিনেছ, অপশ্যন চি উইথ কনফিউজন या অপশ্যন ডি উইথ প্ৰাইড। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ উইথ ছেডনেছ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 16। ইয়াত সোধা হৈছে যে দ্য মিনিং অফ লেংগুৱেজ ইজ ডেছ। অৰ্থাৎ এই লেংগুৱেজ শব্দৰ অৰ্থ কি হয় আমাক সুধিছে। আপোনাৰ অপশ্যন কেইটা হ'ল এ ৰিলেক্সড, অপশ্যন বি টেন্সড, অপশ্যন চি টাৰ্মইল या অপশ্যন ডি বিজি। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ ৰিলেক্স টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 17। ইয়াত সোধা হৈছে যে দ্য পইট ৱাল্ট হুইটমেন উইচেছ টু লিভ উইথ এনিমেলছ বিকজ।
গতিকে ৱাল্ট হুইটমেন আছিলে আপোনাৰ এনিমেল পয়েমৰ পইণ্ট। চ' মনত ৰাখিব, সেইটো কুৱেশ্যন আহি পাৰে। গতিকে আপোনাৰ ইয়াত অপশ্যন কেইটা আছে, দে অবে হিম, অপশ্যন বি দে লভড হিম, অপশ্যন চি দে ডোণ্ট কমপ্লেইন এনিথিং, या অপশ্যন ডি হি ফাইণ্ডছ দেম বেটাৰ দেন মেন। গতিকে যদি আপোনালোকে এই কুৱেশ্যনৰ এনচাৰ জানে দেন প্লিজ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। গতিকে মই এই কুৱেশ্যনটো আপোনাৰ বাবে থৈ দিছোঁ। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 18লৈ। ইয়াত সোধা হৈছে যে দ্য বয় লষ্ট হিজ ডেছ, অৰ্থাৎ এই ল'ৰাজনে নিজৰ কি বস্তু হেৰুৱাইছিলে। আপোনাৰ অপশ্যন কেইটা আছে, এ বুক, বি বেগ, চি বল, या ডি পেন। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ বল টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত সোধা হৈছে যে হু ইজ দ্য পইণ্ট অফ দ্য পয়েম দ্য বল পয়েম। আপোনাৰ অপশ্যন কেইটা হ'ল, এ লেছলি নৰিছ, অপশ্যন বি জন বেৰিমেন, অপশ্যন চি অগডেন নেছ, या অপশ্যন ডি ৱাল্ট হুইটমেন। এতিয়া চাওক, এইমাত্ৰ মই ক'লোঁ আপোনাক ৱাল্ট হুইটমেন আপোনাৰ কোনটো পয়েমৰ পইণ্ট আছিলে। এইমাত্ৰ মই ক'লোঁ আপোনাক এনিমেলছৰ, গতিকে এইটো হ'বই নোৱাৰে। দেন আপোনাৰ অগডেন নেছ হ'ল আপোনাৰ এ টেল অফ কাষ্টাৰ দ্য ড্ৰেগন, সেই মানে কবিতাৰ তেওঁ কবি হয়, গতিকে এইটো হ'ব নোৱাৰে। গতিকে এতিয়া বাকী থাকিলে আপোনাৰ অপশ্যন এ আৰু অপশ্যন বি। চ' এই দুটাৰ ভিতৰত এনচাৰ হ'ব। চ' আপোনালোকে গেছ কৰক কোনটো শুদ্ধ হ'ব এনচাৰটো। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ জন বেৰিমেন টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। ডেট মিনছ এই কুৱেশ্যনৰ এনচাৰ হ'ব আপোনাৰ অপশ্যন বি জন বেৰিমেন, কাৰণ লেছলি নৰিছ আপোনাৰ এ টাইগাৰ ইন দ্য জু কবিতাৰ কবি হয়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 20ত আছে আপোনাৰ হোৱাট ৱাজ হৰেছ ডেনবি এলাৰ্জিক টু। আপোনাৰ অপশ্যন কেইটা হ'ল, এ ডাষ্ট, অপশ্যন বি দ্য ডগ, অপশ্যন চি স্মেল অফ ফ্লাৱাৰ্ছ, या অপশ্যন ডি স্মক অফ চিগাৰেট। অৰ্থাৎ হৰেছ ডেনবিক মানে কোনটো বস্তুৰ পৰা এলাৰ্জি আছিলে সেইটো আপুনি যদি পাৰ্টটো ধুনীয়াকৈ পঢ়িছে অথবা বুজিছে আপুনি জানিব। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ স্মেল অফ ফ্লাৱাৰ্ছ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 21। ইয়াত সোধা হৈছে যে হোৱাট ডিড হৰেছ ডেনবি ডু ইন জেইল, অৰ্থাৎ হৰেছ ডেনবিয়ে জেইলত কি কৰিছিলে। আপোনাৰ অপশ্যন কেইটা হ'ল, এ এছিষ্টেণ্ট টাইপিষ্ট, অপশ্যন বি এছিষ্টেণ্ট একাউণ্টেণ্ট, অপশ্যন চি এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, या অপশ্যন ডি এছিষ্টেণ্ট জেইলৰ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান টিক কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 22। ইয়াত সোধা হৈছে যে হোৱাট ৱাজ দ্য পিচ অফ এভিডেন্স এগেইনষ্ট হৰেছ ডেনবি। আপোনাৰ অপশ্যন কেইটা হ'ল, এ হিজ ফুটপ্ৰিণ্ট, অপশ্যন বি হিজ গ্লভছ, অপশ্যন চি হিজ লাইটাৰ্ছ, या অপশ্যন ডি হিজ ফিংগাৰ প্ৰিণ্টছ। চ' গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ হিজ ফিংগাৰ প্ৰিণ্ট টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 23। ইয়াত সোধা হৈছে যে হোৱাট মেনিয়া ডু হিউমেন বিংছ ছাফাৰ ফ্ৰম। আপোনাৰ অপশ্যন কেইটা হ'ল, এ মেনিয়া অফ লভ, অপশ্যন বি মেনিয়া অফ পজেছিং থিংছ, অপশ্যন চি মেনিয়া অফ ইটিং ফুড, या অপশ্যন ডি মেনিয়া অফ শ্লিপিং। গতিকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। চ' যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ মেনিয়া অফ পজেছিং থিংছ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 24। ইয়াত সোধা হৈছে যে দ্য পইট ইউজেছ দ্য বল এজ দ্য চিম্বল অফ দ্য বয়জ ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল, এ চেন্স অফ এডভেঞ্চাৰ, অপশ্যন বি কেয়াৰ ফ্ৰী চাইল্ডহুড ডেইজ, অপশ্যন চি এবিলিটি অফ বাউন্স বেক, या অপশ্যন ডি ৰেছপনচিবিলিটি। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ ৰেছপনচিবিলিটি টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 25। ইয়াত সোধা হৈছে যে দ্য নেষ্টি চাউণ্ড ৱাজ প্ৰডিউচ বাই ডেছ। আপোনাৰ অপশ্যন কেইটা হ'ল, এ কাষ্টাৰ্ড, অপশ্যন বি বেলিণ্ডা, অপশ্যন চি ইংক, या অপশ্যন ডি দ্য পাইৰেট। গতিকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ দ্য পাইৰেট টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 26লৈ।
ইয়াত সোধা হৈছে যে হুম ডিড গ্ৰিফিন কেলছলি এটেক ফ্ৰম বিহাইণ্ড। আপোনাৰ অপশ্যন কেইটা হ'ল এ লেণ্ডলৰ্ড, অপশ্যন বি ক্লাৰ্গিমেন, অপশ্যন চি এইটো চি হ'ব শ্বপকিপাৰ, ইয়া অপশ্যন ডি কনষ্টেবল। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ শ্বপকিপাৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আগবাঢ়ো আমি কুৱেশ্যন নম্বৰ 27লৈ। ইয়াত সোধা হৈছে যে হু ইজ দ্য অথৰ অফ দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ। আপোনাৰ অপশ্যন কেইটা হ'ল এ ভিক্টৰ কেনিং, অপশ্যন বি ৰবাৰ্ট আৰ্থুৰ, অপশ্যন চি জেমছ হেৰিয়ট, ইয়া অপশ্যন ডি ৰুস্কিন বণ্ড। চ' আপুনি গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ ৰবাৰ্ট আৰ্থৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 28লৈ। ইয়াত সোধা হৈছে যে হাউ ডিড গ্ৰিফিন ফাইনেলি এস্কেপ। আপোনাৰ অপশ্যন কেইটা হ'ল অপশ্যন এ বাই হিটিং দেম, অপশ্যন বি বাই হাইডিং, অপশ্যন চি বাই টেকিং অফ অল হিজ ক্লথছ, ইয়া অপশ্যন ডি বাই ৰানিং আৱে। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ বাই টেকিং অফ অল হিজ ক্লথছ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 29লৈ। ইয়াত সোধা হৈছে যে ইট ৱাজ ডেছ ইউনিনিমাছ ডিচিজন। এইটো আপোনাৰ গ্ৰামাৰ ছেকশ্যনৰ পৰা আহিছে। এতিয়া আমি গ্ৰামাৰ চাম। চ' আপোনাৰ অপশ্যন কেইটা হ'ল অপশ্যন এত আছে আপোনাৰ এ আৰ্টিকল, অপশ্যন বিত আছে এন আৰ্টিকল, অপশ্যন চিত আছে আপোনাৰ দ্য আৰ্টিকল আৰু অপশ্যন ডিত আছে আপোনাৰ এণ্ড। গতিকে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে আপোনালোকে প্লিজ গেছ কৰক। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ এ আৰ্টিকল টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। এতিয়া ইয়াত কিয় এন আৰ্টিকল নবহে, কাৰণ ইয়াত আপুনি যেতিয়া চাই ডেছৰ যি ঠিক পিছফালে যি আছে ইউ শব্দ, ইউ আপোনাৰ ভাৱেল হয়। এতিয়া ইয়াত ভাৱেল হোৱাৰ সত্ত্বেও এ আৰ্টিকল হ'ল, কাৰণ ইয়াত যি ইউৰ শব্দ আছে আপোনাৰ ইউৰ দৰে নহয় অৰ্থাৎ ভাৱেলৰ দৰে নহয়, কনচনেণ্টৰ দৰে হৈছে। অৰ্থাৎ ইয়াত ৱাই ইউৰ দৰে হৈ আছে, অৰ্থাৎ এইটো আপোনাৰ ৱাই হ'ল আপোনাৰ কনচনেণ্ট। ডেট মিনছ আপোনাৰ এ আৰ্টিকল ইয়াত বহিব, মনত ৰাখিব। আৰু আপোনাৰ দ্য আৰ্টিকল ক'ত বহে, য'ত আপুনি পইণ্ট কৰে কিছুমান অবজেক্টত পইণ্ট কৰে, নাইবা যিকেইটা আপোনাৰ ছিংগুলাৰ নাউন থাকিব যাৰ বহুবচন নাথাকে তাত আপুনি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব পাৰিব, অথবা ছুপাৰলেটিভ ডিগ্ৰীৰ আগতো আপোনাৰ দ্য আৰ্টিকল ব্যৱহাৰ কৰা হয়, মনত ৰাখিব। আৰু আপোনাৰ যি এন আৰ্টিকল আছে এইটো আপুনি ভাৱেল জানেই, ভাৱেল শব্দৰ যি উচ্চাৰণ অথবা ভাৱেলে ষ্টাৰ্ট হোৱা শব্দৰ আগত এন আৰ্টিকল ব্যৱহাৰ কৰা হয়। আৰু আপোনাৰ যি সংযুক্ত শব্দ আছে অৰ্থাৎ যেনেদৰে আপোনাৰ ধৰক এম ডট এ অথবা এন ডট আৰ চি এনেকুৱা টাইপৰ যি শব্দ থাকিব তাত আপুনি এন আৰ্টিকল লিখিব পাৰিব। আৰু আপোনাৰ এই যে ফাৰ্ষ্ট ৱৰ্ড আছে এইটো আপোনাৰ কনচনেণ্ট হ'ব লাগিব। গতিকে আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া আমি আগবাঢ়োঁ অন্য কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 30ত আছে আপোনাৰ আই কেন ডিপেণ্ড অন ডেছ ফ্ৰেণ্ডছ আই হেভ। আপোনাৰ অপশ্যন কেইটা হ'ল ফিউ, এ ফিউ, ডি ফিউ বা লিটিল। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ দ্য ফিউ অথবা দি ফিউ আপোনালোকে যেনেকৈ কয় প্ৰনাউন্সিয়েশ্যন, এইটো যদি আপোনালোকে গেছ কৰিছে অথবা টিক কৰিছে দেন আপুনি শুদ্ধ হয়, ডেট মিনছ আপোনালোকে 1 মাৰ্কছ পাই গৈছে। কাৰণ ইয়াত কোৱা হৈছে যে মোৰ যিমানজন ফ্ৰেণ্ড আছে মই সকলো ফ্ৰেণ্ডকে বিশ্বাস কৰোঁ অথবা ডিপেণ্ড কৰোঁ, মানে ভৰসা কৰোঁ। গতিকে চাওক ইয়াত কি কনচেপ্ট হৈ আছে আপোনাৰ, যদি আপুনি ধৰক আপোনাৰ 5জন ফ্ৰেণ্ড আছে, গতিকে আপুনি 5জন আপোনাৰ কি হয় কমপ্লিট ফ্ৰেণ্ড হয়। গতিকে 5জন মানে পূৰা হৈ আছে। গতিকে 5জনে ফ্ৰেণ্ডক আপুনি বিশ্বাস কৰে, ডেট মিনছ কি হয় 100% আপুনি বিশ্বাস কৰে, ডেট মিনছ দি ফিউ। কাৰণ কথা আপোনালোকে গম পাব যে লিটিল মানে হ'ল আপোনাৰ পৰিমাণ বুজোৱা শব্দত লিটিল ব্যৱহাৰ কৰা হয়, আৰু ফিউ হ'ল আপোনাৰ সংখ্যা। গতিকে এতিয়া মানুহ আমি গিনতি কৰিব পাৰোঁ অথবা গণনা কৰিব পাৰোঁ। গতিকে ফিউ, এ ফিউ, দি ফিউ লগোৱা হয়, আৰু ফিউ আপোনাৰ য'ত জিৰ' মানে একো নাই তাত আমি ব্যৱহাৰ কৰোঁ। আৰু এ ফিউ মানে হ'ল ফিউতকৈ অলপ বেছি, আৰু দি ফিউ মানে হ'ল মানে ফিউ আৰু এ ফিউতকৈ বহুত বেছি। গতিকে ইয়াত আমি দি ফিউ ব্যৱহাৰ কৰিম, মনত ৰাখিব। এতিয়া আমি আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 31লৈ। ইয়াত কোৱা হৈছে যে মাই ফাদাৰ ৱাজ এংগ্ৰি ডেছ মাই ফেইলিয়াৰ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ এনচাৰটো কি হ'ব।
গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ এট প্ৰিপজিশ্যন টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। কাৰণ যেতিয়া ফেইলিয়াৰ বা ধৰক তেনেকুৱা কিবা চিটুৱেশ্যনৰ কথা কোৱা হয় আমি এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ, মনত ৰাখিব। গতিকে 32 নম্বৰ কুৱেশ্যনত আছে আপোনাৰ দেয়াৰ ইজ এ নইজ অফ চিলড্ৰেন ডেছ প্লে। গতিকে আমি ইয়াৰ অপশ্যনটো চাওঁ। আপোনাৰ অপশ্যন কেইটা হ'ল এ উইথ, অপশ্যন বি ইন, অপশ্যন চি অন या অপশ্যন ডি এট। গতিকে আপোনালোকে ভাবি চিন্তি ইয়াৰ এনচাৰ কওক কি হ'ব পাৰে। যধে মধে আপোনালোকে এনে মানে ব্লেংকলি মানে গেছ নকৰিব, অলপ কনচেপ্ট যদি আছে অলপ মানে গেছ কৰক। কাৰণ চাওক 45 মাৰ্কছ বহুত বেছি হয়, চ' ইয়াত আপোনাৰ গোল্ডেন অপৰচুনিটি আছে। গতিকে ধুনীয়াকৈ আপোনালোকে লেটাৰ মাৰ্কছ এচিভ কৰিব পাৰিব। অলপ ৱাইজলি অলপ মানে চেন্সিবলি কুৱেশ্যনবোৰ মানে চাব। গতিকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ ইন প্ৰিপজিশ্যন টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 33। ইয়াত সোধা হৈছে যে দ্য ডেছ ইন মাই শ্বপ ইজ নট গুড টুডে। গতিকে আপোনাৰ অপশ্যন কেইটা হ'ল এ চেলিং, অপশ্যন বি চেল, অপশ্যন চি চেল SALE চেল, অপশ্যন ডি চল্ড। গতিকে আপোনালোক গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ SALE চেল টিক কৰিছে অথবা গেছ তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 34। ইয়াত সোধা হৈছে যে দ্য ষ্টেডিয়াম ৱাজ ফিল্ড উইথ ডেছ টু ৱাচ দ্য ফাইনেল এগেইনষ্ট অষ্ট্ৰেলিয়া। গতিকে আপোনাৰ অপশ্যন কেইটা হ'ল এ অডিয়েন্স, অপশ্যন বি অবজাৰ্ভাৰ্ছ, অপশ্যন চি স্পেক্টেটাৰ্ছ या অপশ্যন ডি ভিজিটাৰ্ছ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ স্পেক্টেটাৰ্ছ গেছ কৰিছে অথবা টিক কৰিছে তেওঁলোক শুদ্ধ হয়। এতিয়া চাওক ইয়াত কিয় অডিয়েন্স নহয়, কিয় অবজাৰ্ভাৰ নহয় আৰু কিয় ভিজিটাৰ নহয় মই বুজাই দি আছোঁ আপোনাক। এতিয়া চাওক অডিয়েন্স মানে কি হয়, অডিয়েন্স মানে আপোনাৰ অডিঅ' শব্দৰ লগত মানে ৰিলেটেড হৈ আছে, অৰ্থাৎ মানে তেওঁলোকে শুনিব আহিছে, তেওঁলোকে চাবলৈ অহা নাই। মানে কথাটো বুজি আছে নহয়, মানে তেওঁলোকে খালি শুনিব আহিছে। মানে ধৰক কিবা এটা হৈ আছে, সংগীত কাৰ্যক্ৰম অথবা কিবা এটা হৈ আছে, তেওঁলোকে খালি শুনিব আহিছে। আৰু যি অবজাৰ্ভাৰ আছে আপোনাৰ অপশ্যন বি, অবজাৰ্ভাৰ হ'ল মানে ধৰক আপোনাৰ কিবা এটা প্ৰগ্ৰাম হৈ আছে, তাত ধৰক নিৰীক্ষক ৰূপে অথবা জাজ হিচাপে অথবা তেনেকুৱা ধৰণৰ মানে কাম কৰিবলৈ আহিছে, অবজাৰ্ভ কৰিবলৈ আহিছে, তেতিয়া আমি অবজাৰ্ভাৰ যি অপশ্যন আছে সেইটো দিম। আৰু আপোনাৰ ভিজিটৰ আপুনি জানেই, ভিজিটৰ মানে হ'ল আপোনাৰ ভিজিট কৰিব যোৱা, ফুৰিব যোৱা। গতিকে সেইটো মানে বেলেগ পাৰপজত আমি ব্যৱহাৰ কৰোঁ। গতিকে ইয়াত আপোনাৰ তেওঁলোকে মেচ চাবলৈ গৈছে, মানে তেওঁলোকে চাই আছে। গতিকে ইয়াত আমাৰ কি হ'ব স্পেক্টেটাৰ্ছ। মনত ৰাখিব। আই হোপ মই বুজাবলৈ সক্ষম হ'লোঁ। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 35লৈ। কুৱেশ্যন নম্বৰ 35ত আছে আপোনাৰ ইফ আই ডেছ ইউ আই উড নট হেভ কল্ড হাৰ এগেইন। আপোনাৰ অপশ্যন কেইটা হ'ল এ ৱাজ, অপশ্যন বি হেভ বিন, অপশ্যন চি হেড বিন या অপশ্যন ডি ৱেৰ। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ ৱেৰ টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়। এতিয়া কিয় ৱেৰ হ'ব, কাৰণ এইটো পাষ্ট টেন্স হয় আৰু এইটো এটা আপোনাৰ ইমেজিনেশ্যন হয়। গতিকে ইমেজিনেশ্যনৰ ক্ষেত্ৰত আমি সদায় ৱেৰ ব্যৱহাৰ কৰোঁ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 36ত আছে আপোনাৰ ইউ ডেছ বেক উণ্ড ইউ। আপোনাৰ অপশ্যন কেইটা হ'ল এ কেম, অপশ্যন বি কম, অপশ্যন চি উইল কাম या অপশ্যন ডি হেভ কাম। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ উইল কাম টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 37। ইয়াত সোধা হৈছে যে উই হেভ কমপ্লিটেড দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ। আমি ইয়াত ভইচ চেঞ্জ কৰিব লাগিব। গতিকে আপোনাৰ পেচিভৰ পৰা এক্টিভ লৈ যাব লাগিব। গতিকে আপোনাৰ যি ছাবজেক্ট আছে সেইটো অবজেক্ট হয় আৰু অবজেক্টটো আপোনাৰ ছাবজেক্ট হয়, আপুনি জানে চাগে। আৰু যি আপোনাৰ ভাৰ্ব থাকে সেইটো আপোনাৰ সদায় ভাৰ্ব থ্ৰীত থাকিব, মনত ৰাখিব। এতিয়া এই কুৱেশ্যনৰ চুইটেবল মানে আপোনাৰ এক্টিভ ভইচটো কি হ'ব আপোনালোকে গেছ কৰক। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ হেভ বিন
কমপ্লিটেড টিক কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পালে। আৰু ইয়াত আমি বাই আছো লিখিব পাৰোঁ, সেইটো ইয়াত যদি নাই তেন্তে একো নাই, হ'লেও আমি লিখিব পাৰিলোঁ হয়। এনিৱে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডেট মিনছ দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ হেভ বিন কমপ্লিটেড। মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে আপোনাৰ কুৱেশ্যন নম্বৰ 38। ইয়াত কোৱা হৈছে যে ৱাজ এ টাইগাৰ কিল্ড বাই দ্য হাণ্টাৰ, আৰু কুৱেশ্যন মাৰ্কো দিয়া হৈছে। গতিকে ইয়াত ৱাজ আছে অৰ্থাৎ ডিড আহিব, মনত ৰাখিব, কাৰণ ৱাজ আপোনাৰ ভাৰ্বটো হয়। গতিকে ডিড আপোনাৰ ক'ত ক'ত আছে, দুটা অপশ্যনত ডিড আছে। গতিকে দুটা অপশ্যনত ডিড আছে, অপশ্যন চি আৰু অপশ্যন ডিত। গতিকে আপোনালোকে গেছ কৰক যে এই দুটা অপশ্যনৰ ভিতৰত কোনটো এনচাৰ কাৰেক্ট হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন চি অৰ্থাৎ ডিড দ্য হাণ্টাৰ কিল এ টাইগাৰ কুৱেশ্যন মাৰ্ক এইটো টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 39। ইয়াত সোধা হৈছে যে ডেছ মোৰ কেয়াৰফুল দ্য এক্সিডেণ্ট কুড হেভ বিন এভাৰ্টেড। গতিকে আপোনাৰ অপশ্যন কেইটা হ'ল এ হেভ ইউ বিন, অপশ্যন বি হেড ইউ বিন, অপশ্যন চি ইফ ইউ হেভ বিন, या অপশ্যন ডি ইফ ইউ উড বি। গতিকে আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ হেড ইউ বিন টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, কাৰণ এইটো পাষ্ট টেন্স অথবা পাষ্ট মানে চেন্সত কথা কোৱা হৈছে। গতিকে ইয়াত আমাৰ হেড ইউ বিন লাগিব। এতিয়া আগবাঢ়ো আমি কুৱেশ্যন নম্বৰ 40। ইয়াত সোধা হৈছে যে দ্য ডেজ অফ আছাম ইজ ভেৰি বিউটিফুল। আপোনাৰ অপশ্যন কেইটা হ'ল এ চেনেৰী, অপশ্যন বি চেনেৰিজ, অপশ্যন চি চেনেৰিঅ' या অপশ্যন ডি চিন। গতিকে আপোনালোকে গেছ কৰক যে ইয়াৰ এনচাৰটো কি হ'ব। গতিকে আপোনালোকে ইয়াৰ এনচাৰটো কমেণ্ট ছেকশ্যনত জনাব, কাৰণ আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাব, আৰু মই ইয়াৰ মানে যি এনচাৰ থাকিব সেইটো মই পিন কৰি দিম। চ' এতিয়া আগবাঢ়ো আমি কুৱেশ্যন নম্বৰ 41লৈ। ইয়াত সোধা হৈছে যে হি ছেইড আই উইল ডু ইট নাও অৰ নেভাৰ। গতিকে এই চাৰিটা অপশ্যনৰ পৰা ইয়াৰ এনচাৰটো কোনটো হ'ব আপোনালোকে গেছ কৰক। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি অৰ্থাৎ হি ছেইড ডেট হি উড ডু ইট দেন অৰ নেভাৰ টিক কৰিছে তেওঁলোক শুদ্ধ হয়, কাৰণ চাওক ইয়াত নাও আছে, গতিকে নাও হ'লে দেন হৈ যায়। চ' সেইকাৰণে আপোনাৰ অপশ্যন ডি হ'ব, কাৰণ বাকী অপশ্যন চাওক আপুনি নাওৱে আছে, এইটো নাও আছে আৰু ইয়াত নাওৱে আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হি ছেইড ডেট হি উড ডু ইট দেন অৰ নেভাৰ। আই হোপ আপোনালোকে বুজি পাইছে। কুৱেশ্যন নম্বৰ 42ত আছে আপোনাৰ ৰবি ছেইড ডেট হি হেড বিন এবচেণ্ট ফ্ৰম স্কুল দ্য ডে বিফ'ৰ। আপোনাৰ অপশ্যন কেইটা ইয়াত দিয়া হৈছে, আপোনালোকে প্লিজ চাই কিনে গেছ কৰক কোনটো এনচাৰ শুদ্ধ হ'ব। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন ডি গেছ কৰিছে অথবা টিক কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ অৰ্থাৎ ৰবি ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট আই হেভ বিন এবচেণ্ট ফ্ৰম স্কুল য়েষ্টাৰডে কমা ইনভাৰ্টেড কমা ক্ল'জ। আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 43লৈ। ইয়াত সোধা হৈছে যে হি ইজ ভেৰি টল হি কেন টাচ দ্য চেইলিং। ইয়াক আমি কম্বাইন কৰিব লাগিব। আপোনাৰ অপশ্যন কেইটা দিয়া হৈছে চাৰিটা, চাই লওক আপোনালোকে, আৰু শুদ্ধ উত্তৰটো আপোনালোকে গেছ কৰিবলৈ যত্ন কৰক। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন এ অৰ্থাৎ হি ইজ টল ইনাফ টু টাচ দ্য চেইলিং টিক কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 44লৈ। ইয়াত সোধা হৈছে যে হি বিগেন লেট হি ফিনিছড ফাৰ্ষ্ট, চুজ দ্য কাৰেক্ট কম্বিনেশ্যন। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে, আপোনালোকে চাব পাৰে। গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত মানে আপুনি কাৰেক্ট এনচাৰটো বাছি উলিয়াব লাগিব। চ' আপোনালোকে গেছ কৰক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে যিসকল ষ্টুডেণ্টে আপোনাৰ অপশ্যন বি অৰ্থাৎ অল দ' হি বিগেন লেট হি ফিনিছড ফাৰ্ষ্ট টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হয়, ডেট মিনছ তেওঁলোকে 1 মাৰ্কছ পাই গৈছে। এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 45লৈ, যি আমাৰ আজিৰ ছেশ্যনৰ অন্তিম কুৱেশ্যন হয়, ডেট মিনছ কুৱেশ্যন নম্বৰ 45। চ' প্লিজ মই ৰিকুৱেষ্ট কৰোঁ কাইণ্ডলি আপোনালোকে 45ত কিমান মাৰ্কছ পালে প্লিজ জনাব। চ' আহক কুৱেশ্যনটো চাওঁ আমি, লাষ্ট কুৱেশ্যনটো। ইয়াত কোৱা হৈছে যে চুজ দ্য কাৰেক্ট ওৱান। ইয়াৰ পৰা কাৰেক্ট মানে অপশ্যনটো চুজ কৰিব লাগিব। গতিকে চাৰিটা অপশ্যন দিয়া হৈছে, গতিকে আপোনাৰ চাৰিটা অপশ্যনটো দিয়া হৈছে। এ নম্বৰ লুক হিয়াৰ কাম দ্য ট্ৰেইন, অপশ্যন বি লুক হিয়াৰ কামছ দ্য ট্ৰেইন, অপশ্যন চি লুক হিয়াৰ কামিং দ্য ট্ৰেইন, या ডি লুক হিয়াৰ ইজ কামিং দ্য ট্ৰেইন। এতিয়া চাওক, যেতিয়াও লুক হিয়াৰ দিয়াৰ হ'ব তেনে ক্ষেত্ৰত আমি সদায়
ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম, অৰ্থাৎ এছ লাগিব, মানে আপোনাৰ যি ভাৰ্ব থাকিব সেই ভাৰ্বৰ লগত সদায় এছ দিয়া থাকিব। গতিকে ইয়াত কাম আপোনাৰ ভাৰ্ব হয়। গতিকে এই কাম সকলো অপশ্যন আপুনি চাই লওক, এই চাৰিটা অপশ্যন ইয়াত ক'ত আপোনাৰ এছ লাগি আছে। গতিকে অপশ্যন বিত আপোনাৰ এছ লাগি আছে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডেট মিনছ লুক হিয়াৰ কামছ দ্য ট্ৰেইন। চ' আই হোপ মই আপোনালোকক বুজাবলৈ সক্ষম হ'লোঁ। চ' যদি আপোনালোকে ভিডিঅ'টো ভাল পালে দেন প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাম অন্য এটি ভিডিঅ'লৈ। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।